हेलो एवरीवन, मोर नाम विक्रमल सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो इतिमध्ये तुम्हारे गम पाइसा थाम्बनेल टू चाई जे भार्बर शेषत एस इ एस और आई इ एस जोग करार नियम। बहुत कमेन्ट आहिसे जे सर एटा भिडिओ बनाब लागे जे भार्बर लगत केতিয়া एस হয়, केতিয়া इ एस হয় और केতিয়া आई इ एस হয়। बहुत कमेन्ट आइसिल और मेसेजो आइसिल। तो সেইকাৰণে ভাবিলোঁ যে বহুদিন পিছত এটা ভিডিঅ' বনাম। তো আমাৰ যিবিলাক মেম্বাৰ আছে ইউটিউব চেনেলৰ মেম্বাৰ, তো তেওঁলোকৰ কমেণ্টবিলাক চোৱা যাওক। তো সবেই কমেণ্ট কৰিছে যে ভাৰ্বৰ শেষত এছ ই এছ আৰু আই এছ কেতিয়া বহে সেইটোৰ ওপৰত ভিডিঅ' বনাব লাগে। তো সেই ভিডিঅ'টোৱে আজি লৈ আহিছোঁ তোমালোকৰ সন্মুখত। তো প্ৰথম যিটো আমাৰ নিয়ম সেইটো হল নাম্বার 1 ই এস। যে একটা ওয়ার্ড যদি দিয়ে আছে তোমালোকৰ সন্মুখত, তার ধরা শেষত আছে সি এইচ বা ও বা এস বা এস এইচ এক্স জেড, মানে এইকেইটা ওয়ার্ড যদি থাকে তেনেহলে সেই ওয়ার্ডৰ লগত কি যোগ হ'ব, ই এস যোগ হ'ব। যেনেকৈ গো টু ওয়ার্ড। আৰু যদি ক'ব যাওঁ আমি ভাৰ্ব, তো ভাৰ্বৰ কি হৈছে শেষত চোৱা তোমালোকে ইয়াত কি আছে, ও আছে। তো সেইকাৰণে কি হৈছে ইয়াত ই এস যোগ হৈছে। আকৌ ফিনিশো ভাৰ্ব, তো ফিনিশৰ শেষত কি আছে এছ এইচ আছে। তো ইয়াত কি হৈছে ই এস যোগ হৈছে। তো আমি টেন্স বা কোনো এটা আৰ্টিকেলছ লিখিব যাম, তেতিয়া যেতিয়া আমি চাম যে বাক্যৰ যেতিয়া মানে কি হয় সাবজেক্টটো যেতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত, তেতিয়া ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়। তেতিয়া আমি নটিচ কৰিম যে ওয়াৰ্ডৰ শেষত বা সেই ভাৰ্বৰ শেষত যদি চি এইচ ও এছ এছ এইচ এক্স জেড আদি থাকে, তেন্তে সেই ওয়ার্ডৰ লগত বা সেই ভাৰ্বৰ লগত আমি ই এস যোগ কৰিম। 2 নম্বৰটো হৈছে আই ই এস, যে কনসনেন্ট প্লাস ওয়াই থাকিলে ওয়াইৰ হলনি আই ই এস হয়। যেনে কেৰিটো এটা ভাৰ্ব কৰিবা। তো সেইটো যদি আমি কি কৰিব লাগে যে আমি মানে বহুবচন বা ভাৰ্বৰ লগত আই ই এস বা ই এস যোগ কৰিব লাগে, তেনেহলে ওয়াইৰ হলনি আমাৰ কি হৈ যাব আই ই এস হ'ব। যেনেকৈ ক্ৰাই কি হৈ যাব ক্ৰাইস, CRIES। যে ওয়াইৰ পিছত কনসনেন্ট প্লাস ওয়াইৰ পিছত যদি কি হয় কনসনেন্ট প্লাস যদি ওয়াই থাকে এটা ভাৰ্বৰ শেষত, তেনেহলে সেইটোত কি হ'ব ওয়াইৰ হলনি কি হৈ যাব আই ই এস হৈ যাব। ঠিক আছে। তাৰপিছত কথা হৈছে যে 3 নম্বৰটো, যে তেনেহলে স্যাৰ এস কত যোগ হ'ব। ই এস আই এস যেতিয়া আমি পঢ়াৰ পিছত যিবিলাক বাকী ভাৰ্ব থাকিব সেইবিলাকৰ লগত কি যোগ হ'ব এস যোগ হ'ব। যেনেকৈ ইট আছে, ইটৰ লগত কি যোগ হ'ব এস যোগ হ'ব। সি যেনেকৈ আছে সিৰ লগত এস যোগ হ'ব। তো এতিয়া কথা হৈছে যে এই ভিডিঅ'টো যেহেতু তোমালোকে চালা আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে তোমালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ।